নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই বিশেষ কিছুমান অসুবিধাৰ কাৰণে আৰু আজিকালি ভিডিঅ' দিবলৈ মনেই নোযোৱা হৈছে কাৰণ আপোনালোকে আজিকালি মোৰ ভিডিঅ' নাচায়েই সেইটো কাৰণে আগ্ৰহবোৰ নাইকিয়া হৈ গৈছে। তথাপিতো আজি ভাবিলোঁ ইমান দিন ভিডিঅ' দিয়া নাই, আজি ভিডিঅ' এটা আপলোড কৰোঁ। আৰু আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয় আপোনালোকে থাম্বনেইল দেখি গম পাইছেই হয়। আজি মই আনিছোঁ হেয়াৰ কেয়াৰৰ এটা ৰেমেডি। এইকেইদিন সকলোৰে চুলিবোৰ খুব বেছি বেয়া হৈছে, ফাটিছে, একদম ৰাফ হৈ গৈছে নহয়নে? মোৰো তেনেকুৱাই হৈছে, চুলি একেবাৰে অৱস্থা বেয়া হৈ গৈছে। সেইটো কাৰণে ভাবিলোঁ আজি অকণমান চুলিখিনিৰ যত্ন লওঁ আৰু সেই যত্ন লোৱাখিনিকে মই ভিডিঅ' হিচাপে ৰাখি থ'লোঁ আপোনালোকক দেখুৱাওঁ বুলি। আৰু তাৰ কাৰণে মই প্ৰথমে লৈছোঁ এয়া জবা ফুল আৰু মিঠি গুটি পাউডাৰ। এইটো মই আনিছিলোঁ purple.com-ৰ পৰা। আপোনালোকেও আনি ল'ব পাৰে, নহ'লে ঘৰতে খুন্দিব ল'ব পাৰে। এফালে এয়া ল'লোঁ আৰু ইয়াৰ লগতে লৈছোঁ এইটো হৈছে চিকাকাই পাউডাৰ। এইটো চিকাকাইটো অসমীয়াত কি বুলি কয় মই নাজানো। মই এইটো পাৰ্পলৰ পৰাই আনিছিলোঁ, চুলিৰ কাৰণে ভাল বুলি কৈছিলে সকলোৱে, সেইটো কাৰণে আনিছিলোঁ। আৰু এতিয়া এই দুয়োটা সামগ্ৰী জবা ফুল আৰু মিঠি গুটি আৰু এইফালে চিকাকাই পাউডাৰ গোটেইখিনি মই একেলগে মিক্স কৰি লৈছোঁ। আপোনালোকে চুলিৰ পৰিমাণ অনুযায়ী ল'ব, মই অলপ সৰহকৈ লৈছোঁ। জবা ফুল আৰু মিঠি গুটি আমাৰ চুলিৰ কাৰণে কিমান ভাল সকলোৱে জানেই। আমি জবা ফুলটো ডাইৰেক্ট ফুল আৰু পাত আনি পেলাই যদি চুলিত লগাওঁ চুলিবোৰ ধুনীয়া হয়, কিন্তু ওচৰত নাই, এতিয়া ঘৰতো নাই, সেইটো কাৰণে লগাব পৰা নাই। আৰু এতিয়া মই তাৰ লগত মিক্স কৰিম দৈ। দৈ আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয় আৰু এয়া ঘৰতে বনোৱা দৈ হয়। আৰু এতিয়া এই দৈখিনি পাউডাৰ ভালদৰে এটা পেষ্ট বনাব পৰাকৈ যিমানখিনি দৈ লাগে সিমানটো পৰিমাণত দৈ ল'ম। আপোনালোকে ইয়াৰ লগত আৰু বহুত বস্তু মিক্স কৰিব পাৰে, ভিটামিন ই কেপচুল বা আপোনালোকে যি তেল ব্যৱহাৰ কৰি আছে সেই তেল। আৰু মই ইয়াত এটা অইল মিক্স কৰিছিলোঁ কিন্তু দেখুৱাহে নহ'লে। আপোনালোকেও এনেদৰে যিকোনো অইল মিক্স কৰি ল'ব পাৰে। আৰু এইফালে মোৰ পেষ্টটো ৰেডি হৈ গ'ল। মোৰ বহুতখিনি দৈ প্ৰয়োজন হ'ল। আপোনালোকক ভিডিঅ'ত মাত্ৰ 2 চামুচ দেখুৱাইছিলোঁ, কিন্তু ইয়াত মোৰ 4-5 চামুচমান দৰকাৰ হ'ল, যিহেতু মই অলপ পাউডাৰ সৰহকৈ ল'লোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে চুলিত লগাম। চুলিখিনিক যোৱাকালি ধুই থৈছিলোঁ, আপোনালোকেও আগদিনাখন চুলি ধুব আৰু পিছদিনাখন এইখিনি লগাব। এয়া গোটেই চুলিখিনিতে লগাই ল'লোঁ আৰু এতিয়া 1 ঘণ্টা নোৱাৰিলেও 45 মিনিটমান সময় শুকুৱালৈকে ৰাখি পেলাই খালী পানীয়ে ধুম বাৰু মই। আপোনালোকে যদি গোন্ধ পায়, এইখিনি মিঠি গুটি যিহেতু বহুত গোন্ধ ওলায়, সেইটো কাৰণে আপোনালোকে যদি চেম্পু ব্যৱহাৰ কৰিব খোজে কৰিব পাৰে, কিন্তু চেম্পুটো পিছদিনাখন ব্যৱহাৰ কৰিলে বেছি ভাল। সেইটো কাৰণে মই আজি খালী পানীৰে ধুম। ধোৱাৰ পিছত দেখুৱাই আছোঁ। আৰু এয়া চুলিখিনি ধোৱাৰ পিছত চাওক, চুলিখিনি খুব বেছি ভাল লাগে, একদম স্পা কৰোঁতে যেনেকুৱা হয় তেনেকুৱা লাগে। আৰু আপোনালোকেও এনেকৈ ব্যৱহাৰ কৰিব। সপ্তাহত নোৱাৰিলেও 15 দিনৰ মূৰত বা মাহেকত আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পাইছে আপোনালোকেও এনেকৈ ব্যৱহাৰ কৰি চাব। আৰু আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।